সুপ্ৰভাত ব্ৰেকফাষ্ট উইথ মাই নিউজ ইনৰে বিশেষ অনুষ্ঠানটোলৈ মই কবৰী আপোনালোকক স্বাগতম জনাইছো আৰু প্ৰথমে এটি শুভ বাৰ্তাৰে আজি সুন্দৰ পাৰ্টি আৰম্ভ কৰিব ওলাইছো আৰু বাৰ্তাটো হ'ল সফলতাতকৈ ব্যৰ্থতাহে মানুহক অধিক অভিজ্ঞ কৰি তোলে আৰু এই বাৰ্তাটিৰ লগে লগে মই তুলি লৈছো ৰাজ্যৰ আগশাৰী এখন বাতৰি কাকত আৰু মোৰ হাতত আছে আজি অসমীয়া খবৰ বাতৰি কাকতখন আৰু অসমীয়া বাতৰি কাকতত কি বাতৰি শিৰোনাম দখল কৰিছে আমি চাওঁ ইয়াতে প্ৰথমে এখন আলোকচিত্ৰই প্ৰাধান্য লাভ কৰিছে ইয়াতে লিখিছে যে বানে ধোৱা ধেমাজি লগতে তলত লিখিছে আলোকচিত্ৰখন দেখাবলৈ মই অনুৰোধ কৰিম ভিডিঅ' জাৰ্নেলিষ্টক আলোকচিত্ৰখন প্ৰাধান্য লাভ কৰিছে তলত লিখিছে কৰোনা লকডাউন বানত বিধ্বস্ত চৌদিশৰ জনতা উপাৰ্জনহীন পৰিয়ালৰ ক্ষোভৰ আঁতৰনাদ এমুঠি অন্ন কোনোমতে যোগান ধৰাৰ তাৰণাত ঘৰত উৎপাদিত কচু শাক টেঙা আদিলৈ ক্ৰেতাৰ বাবে শাৰী শাৰীকৈ বহিছে ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মৰিধলত আৰু এই দৃশ্য আসলতে ধেমাজিৰ কিদৰে ঘৰতে উৎপাদিত আসলতে কচু শাক টেঙালৈ কিদৰে নিজৰ পেটৰ তাৰণাত ৰাস্তাৰ মাজতে বহিছে তেওঁলোক আসলতে এমুঠি ভাতৰ কাৰণে লকডাউনে যি অৰ্থনৈতিক ক্ষেত্ৰত মানুহক দুৰ্বল কৰি তুলিছে সেই দৃশ্যই প্ৰাধান্য লাভ কৰিছে অসমীয়া খবৰ বাতৰি কাকতখনত আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে মুখ জুকাই নলব পাছত দিগদাৰ হ'ব ক্ষুব্ধ হিমন্তৰ হকিয়নি আৰু যেহেতু বহুতে আসলে প্ৰতিবাদ কৰি আছে কংগ্ৰেছৰ বিধায়কসকলে প্ৰতিবাদ কৰি আছে যে কৰোনাক লৈ ৰাজনীতি খেলি আছে আৰু সেই হিচাপে ক্ষুব্ধ হৈ পিনে হিমন্ত বিশ্ব শৰ্মাই হকিয়নি দিছে যে মুখ জুকাই নলব পাছত দিগদাৰ হ'ব লগতে তেওঁ কয় যে এতিয়া গোল পোষ্ট খালি কৰোনা শেষ হোৱাৰ পাছত বিৰোধীক মই দৈনিক 100টাকৈ গ'ল দিম আৰু এই হকিয়নিও দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবাঢ়িছো আন এক গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে জাতীয় দুৰ্যোগক লৈ জনতাক বিপথে পৰিচালিত ছ'চিয়েল মিডিয়াত চৰকাৰ বিৰোধী অপপ্ৰচাৰ মুখ্যমন্ত্ৰীৰ ফটো চৰকাৰী ভুৱা আহ্বান জনাই গ্ৰেফতাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দীপজ্যোতি আৰু দীপজ্যোতিক কালি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় আসলতে ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ ফটো চৰকাৰী ভুৱা আহ্বান জনাইছিল ছ'চিয়েল মিডিয়াত ভুল তথ্য প্ৰদান কৰাৰ অভিযোগত গ্ৰেফতাৰ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ দীপজ্যোতিক আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে অমৰনাথ যাত্ৰা বাতিল যেহেতু কৰোনা এতিয়া চাৰিওফালে আসলতে ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এতিয়া অমৰনাথ যাত্ৰাও সকলোৰে কাৰণে বাতিল কৰা হৈছে আসলতে স্থগিত ৰখা হৈছে অমৰনাথ দৰ্শনৰ যি প্ৰচেষ্টা সেই অমৰনাথ যাত্ৰা আসলতে দৰ্শনৰ বাতিল কৰা হৈছে আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে একেদিনাই চিৰাং বঙাইগাঁও গোৱালপাৰাৰ একাধিক খহনীয়া বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বান সাহায্যৰ তদাৰক মুখ্যমন্ত্ৰীৰ নিশাই 1 কিলোমিটাৰ খোজকাঢ়ি ধৰ্মপুৰৰ মথাউৰিৰ চৰজমিন তদন্ত বানত মৃতকৰ আত্মীয়লৈ 4 লাখ টকাৰ এককালীন সাহায্য প্ৰদান প্ৰথমবাৰৰ বাবে ৰাজ্যৰ খহনীয়া প্ৰাকৃতিক দুৰ্যোগৰ তালিকাত অন্তৰ্ভুক্ত আৰু এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু তেওঁ একেদিনাই চিৰাং বঙাইগাঁও আৰু গোৱালপাৰাৰ যি বানে যি কালৰূপ ধাৰণ কৰিছে আসলতে তেওঁ মুখ্যমন্ত্ৰী নিজে উপস্থিত হৈ গৈ সেই সকলোবোৰ অঞ্চল পৰিদৰ্শন কৰে আৰু বানত মৃতকৰ আত্মীয়লৈ বানত যোনে যোনে প্ৰাণ হেৰাইছে তেওঁলোকৰ আত্মীয়লৈ 4 লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰে আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে হোম কোৱাৰেণ্টাইনত থকা মঙলদৈৰ ৰেখা দত্তৰ মৃত্যু ৰাজ্যত মহামাৰীৰ কৰোনাৰ সংহাৰ অব্যাহত পুনৰ প্ৰাণ গ'ল 6 জনৰ আৰু কালিৰ দিনটোতে মঙলবাৰ দিনটোতে ৰাজ্যত পুনৰ প্ৰাণ গ'ল 6টাকৈ কৰোনা আক্ৰান্ত ৰোগীৰ আৰু হোম কোৱাৰেণ্টাইনত থকা মঙলদৈৰ ৰেখা দত্তৰো মৃত্যু হৈছে কালিৰ দিনটোতে আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে নগাঁও কাৰাগাৰত এদিনতে 48 কয়দী কৰোনাত আক্ৰান্ত নগাঁৱত একেদিনাই নগাঁও কাৰাগাৰ আসলতে কৰোনা হটস্পট হিচাপে পৰিগণিত হৈছে কাৰণ নগাঁও কাৰাগাৰত এদিনতে 48 কয়দীৰ দেহত কৰোনাত আক্ৰান্ত হৈছে 48 কয়দী আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে নামনিৰ বান চাবলৈ গৈ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ মন্তব্য AIUDF বাওদলৰ সহায়ত কংগ্ৰেছৰ মহাযুদ্ধ বন্ধন বান পৰিস্থিতিৰ বুজ ল'বলৈ অসমলৈ আহক মোদী আৰু গগৈৰ আহ্বান এইটো তৰুণ গগৈ আসলতে আহ্বান কৰিছে যে অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আসলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ অহাৰ আহ্বান জনাইছে তৰুণ গগৈ আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে লকডাউনেই কৰোনাৰ সমাধান সূত্ৰ নহয় ৰাইজ আপোনালোক পুনৰ কাৰ্যক্ষেত্ৰলৈ আহক আৰু এই কথা
কোভিড যুঁজৰ মাজতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডুৰাপ্পাৰ কঠোৰ স্থিতি তেওঁ কয় যে লকডাউনেই আচলতে কৰোনাৰ সমাধানৰ সূত্ৰ নহয় ৰাইজ আপোনালোক পুনৰ কৰ্মক্ষেত্ৰলৈ আহক আৰু এই কঠোৰ স্থিতি দাঙি ধৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডুৰাপ্পাই এয়া আছিল অসমীয়া খবৰত প্ৰাধান্য লাভ কৰা কেইটামান বাতৰি এইবাৰ মোৰ হাতত আছে ৰাজ্যৰ আন এখন আগশাৰী বাতৰি কাকত আমাৰ অসম বাতৰি কাকতখন আৰু ইয়াতে লিখিছে যে ২৭ জুলাইৰ পৰা ব্যাপক সংক্ৰমণ ৫ আগষ্টত ৬৫,০০০ আক্ৰান্ত লগতে লিখিছে ১৫ আগষ্টতো পৰাধীন অসম আচলতে ২৭ জুলাইৰ পৰা ব্যাপক গণ সংক্ৰমণ হ'ব বুলি মত পোষণ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ৫ আগষ্টত কৰোনাৰ আক্ৰান্তৰ সংখ্যা ৬৫,০০০ৰো অধিক হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে এইখন এখন আলোকচিত্ৰ যেহেতু হিমন্ত বিশ্ব শৰ্মা গৈছিলে কাজিৰঙা পৰিদৰ্শনৰ বাবে আৰু এয়া প্ৰতিৰোধৰ উপায় সোমবাৰে কাজিৰঙাত বনৰক্ষীৰ বন্দুক লৈ হিমন্ত তেওঁ বনৰক্ষী এজনৰ আচলতে বন্দুক এটা হাতত লৈ থকা দৃশ্য এয়া দেখিবলৈ পোৱা গৈছে তেওঁ চালি জাৰি চাইছে আচলতে তাতে কেনেকুৱা ধৰণৰ বন্দুক ব্যৱহাৰ হৈ আছে বা কি হওক এইখন আলোকচিত্ৰ খুখন প্ৰাধান্য লাভ কৰিছে লগতে লিখিছে যে অহা মাহতে ভাৰতৰ বজাৰত অক্সফৰ্ডৰ ভেকচিন আৰু অহা মাহত মানে আগষ্টত বজাৰত অক্সফৰ্ডৰ ভেকচিন আহি পোৱাৰ সম্ভাৱনা আছে লগতে আন এক গুৰুত্বপূৰ্ণ বাতৰি প্ৰাধান্য লাভ কৰিছে আমাৰ অসম বাতৰি কাকতখনত ইয়াতে লিখিছে যে বিপদ মাতিব পাৰে N95 মাস্কে আৰু এইটো এটি খুব গুৰুত্বপূৰ্ণ বাতৰি আচলতে যিটো সময়ত আমি কৰোনাৰ পৰা হাত সাৰিবৰ কাৰণে N95 মাস্ক ব্যৱহাৰ কৰি আছিলোঁ কিন্তু তাৰ পৰিপ্ৰেক্ষিতত এই বাতৰি প্ৰকাশ পাইছে যে N95 মাস্কে বিপদৰ পৰা ৰক্ষা নকৰে বৰঞ্চ বিপদ চপাইহে আনিব পাৰে আগবাঢ়িছো আনেক বাতৰি মাজলৈকে ইয়াতে লিখিছে যে ফেক নিউজৰ অভিযোগত কৰোনা হটস্পট কাৰাগাৰ নিক্ষেপ ছাত্ৰক আৰু যেহেতু দীপজ্যোতিক কালি আটক কৰা হৈছে আৰু সেই বাতৰি ইয়াতে প্ৰাধান্য শিৰোনাম দখল কৰিছে ইয়াতে লিখিছে যে ফেক নিউজৰ অভিযোগত কৰোনা হটস্পট কাৰাগাৰ নিক্ষেপ ছাত্ৰ দীপজ্যোতিক আগবাঢ়িছো এটি গুৰুত্বপূৰ্ণ বাতৰি মাজলৈকে ইয়াতে লিখিছে যে বিমান ৰেল কয়লা জীৱন বীমাৰ পাছত ৬টাকৈ বেংক ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব চৰকাৰে আৰু এই খুব গুৰুত্বপূৰ্ণ বাতৰি এটি শিৰোনাম দখল কৰিছে বিমান ৰেল আৰু কয়লা জীৱন বীমাৰ পিছত এইবাৰ ৬টাকৈ বেংক ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু এয়া আছিল আমাৰ অসমত শিৰোনাম দখল কৰা কেইটামান বাতৰি এইবাৰ মোৰ হাতত আছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখন আৰু অসমীয়া প্ৰতিদিনত কি বাতৰি শিৰোনাম দখল কৰিছে আমি চাওঁ ইয়াতে প্ৰথমে লিখিছে যে ব্ৰিটিছ এষ্ট্ৰাজেনেকাৰ লগত পুনেৰ সেৰাম কোম্পানীৰ চুক্তি ভাৰততো উৎপাদন হ'ব অক্সফৰ্ডৰ ভেকচিন ৰাছিয়াৰ প্ৰতিষেধকৰ দ্বিতীয় লানি পৰীক্ষা সম্পূৰ্ণ লগতে লিখিছে যে কেন্দ্ৰৰ পত্ৰ ৰাজ্য চৰকাৰলৈ N95 মাস্ক অসুৰক্ষিত ব্যৱহাৰৰ অনুপযোগী আৰু যেহেতু N95 মাস্ক কৈছিল যে বিপদৰ পৰা ৰক্ষা নকৰে বৰঞ্চ বিপদ চপাই আনিব পাৰে আৰু এই লৈ ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰই আৰু লিখিছে যে N95 মাস্ক অসুৰক্ষিত ব্যৱহাৰৰ বাবে অনুপযোগী আগবাঢ়িছো আন এক বাতৰি মাজলৈকে ইয়াতে লিখিছে যে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ১,৮২,২৬০ শিক্ষাৰ্থীৰ বাবে মহাবিদ্যালয়ত নাই আসন কৰোনাৰ বাবে বাহিৰলৈ নাযায় ছাত্ৰ-ছাত্ৰী স্নাতক শ্ৰেণীত নামভৰ্তিক লৈ এতিয়া হাহাকাৰ আৰু এতিয়া শিক্ষাৰ্থীসকলৰ মাজতো আচলতে কৰোনাৰ কাৰণে এক হাহাকাৰৰ সৃষ্টি হৈ পৰিছে আৰু সবতকৈ গুৰুত্বপূৰ্ণ বাতৰিটো হ'ল যে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ১,৮২,২৬০ শিক্ষাৰ্থীৰ বাবে মহাবিদ্যালয়ত নাই আসন আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে COVID-19 অসমত বৰ্তমান আক্ৰান্তৰ সংখ্যা হৈছে ২৬,৭৭২ গৰাকী লোক লগতে আৰোগ্য লাভ কৰিছে ১৮,০৩৩ গৰাকী লোক আৰু বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৮,৬৭২ গৰাকী লোক লগতে লিখিছে যে কৰোনাত শিশুসহ আৰু ১০ গৰাকীৰ প্ৰাণহানি ইয়াতে লিখিছে নিভাজ ৰয় শামছুল ইছলাম ৰেখা দত্ত মৌনা দাস সিস্টাৰ ফ্লৰেন্স বুলিন বেগম গোবিন্দ চক্ৰৱৰ্তী ৰমেশ ডেকা মুকিব আলী দিলীপ ৰয় আৰু এয়া মৃত্যুৰ হোৱা লোকৰ নাম ইয়াতে উল্লেখ কৰিছে কৰোনাত শিশুসহ আৰু ১০ গৰাকীৰ প্ৰাণহানি এই বাতৰি শিৰোনাম দখল কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত নামনিৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰী সোণোৱাল অসমৰ ক্ষতি কৰা সন্দৰ্ভত ভূটানেৰে আলোচনা কৰিব কেন্দ্ৰই লগতে লিখিছে
বানখহনীয়াৰ বাবে কেন্দ্ৰই মুকলাই দিছে 100 কোটি টকা গোৱালপাৰাত মুখ্যমন্ত্ৰীৰ সন্মুখতে খুব পূজাৰিলে বৰ্ণাঢ্য যেহেতু চন্দ্ৰমোহন যেহেতু সৰ্বানন্দ সোণোৱাল গৈছে গোৱালপাৰা বঙাইগাঁও আৰু চিৰাঙত আৰু তাতে যেহেতু ভূটানে পানী এৰাক লৈ আচলতে সেইসমূহ অঞ্চলত বানপানীৰ সৃষ্টি হয় আৰু সেয়ে অসমৰ ক্ষতি কৰা সন্দৰ্ভত ভূটানেৰে আলোচনা কৰিব কেন্দ্ৰই আৰু এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে চৰকাৰী সমীক্ষাত ভয়াৱহ তথ্য দিল্লীত ৪৭ লাখ লোক উপসৰ্গহীন কৰোনাত আক্ৰান্ত আৰু আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে কৰোনা পৰিস্থিতিক লৈ পৰ্যালোচনা বৈঠকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২.৫ মাহৰ অন্তত মহামাৰীৰ পৰা সকলোৱে ওলাই আহিব পাৰিব আৰু এই কথা ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যে ২.৫ মাহৰ অন্তত মহামাৰীৰ পৰা সকলোৱে ওলাই আহিব পাৰিব আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে হাবিলদাৰ উপ পৰিদৰ্শকৰ পৰীক্ষাত কেলেংকাৰী অসম আৰক্ষীত 0578 নম্বৰ পোৱা প্ৰাৰ্থীও হ'ল উত্তীৰ্ণ দাবী বিতৰ্কিত আৰক্ষীৰ নাম উজলিছে তালিকাৰ শীৰ্ষত ন্যায়ালয়ৰ দ্বাৰস্থ বঞ্চিত আবেদনকাৰীৰ বাবে 10টা পদ সংৰক্ষণৰ নিৰ্দেশ হাইকোৰ্টৰ আৰু অসম আৰক্ষীৰ পৰীক্ষাত আচলতে কেলেংকাৰী হোৱা বুলি ইয়াতে অভিযোগ উত্থাপন কৰিছে 0578 নম্বৰ পোৱা প্ৰাৰ্থীও উত্তীৰ্ণ হোৱা বুলি এই বাতৰি কাকতখনত প্ৰকাশ পাইছে আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে বৃহৎ বান্ধৰ পৰিণতি সোৱণশিৰিত জাহ গ'ল 4 শতাধিক পৰিয়ালৰ মাটি ভেটি অস্তিত্বৰ সংকটত জংকি পানৈ ঘূণহুটি খহনীয়াৰ কবলত পৰা মথাউৰিৰ ওপৰতো নিৰ্ভৰ কৰিছে 52খন গাঁৱৰ ভৱিষ্যত আৰু খুব এটি গুৰুত্বপূৰ্ণ বাতৰি ইয়াতে শিৰোনাম দখল কৰিছে আচলতে বৃহৎ বান্ধৰ পৰিণতি সোৱণশিৰিত জাহ গৈছে প্ৰায় 4 শতাধিক পৰিয়ালৰ মাটি ভেটি আচলতে জাহ গৈছে বানপানীৰ কাৰণে আৰু লগতে লিখিছে যে অস্তিত্বৰ সংকটত জংকি পানেৰ ঘূণাহুটি খহনীয়াৰ কবলত পৰা মথাউৰিৰ ওপৰতো নিৰ্ভৰ কৰিছে 52খন গাঁৱৰ ভৱিষ্যত আৰু এয়া আছিল অসমীয়া প্ৰতিদিনত শিৰোনাম দখল কৰা কেইটামান বাতৰি আৰু এইবাৰ মোৰ হাতত আছে নিয়মীয়া বাৰ্তা বাতৰি কাকতখন আৰু নিয়মীয়া বাৰ্তাত কি বাতৰি শিৰোনাম দখল কৰিছে আমি চাইছোঁ ইয়াতে প্ৰথমে লিখিছে যে বিশ্বৰ বিভিন্ন দেশত চলিছে 155 কৰোনা প্ৰতিৰোধী গৱেষণা ভাৰততো প্ৰস্তুত হ'ব অক্সফৰ্ডৰ ভেকচিন 100 কোটি ড'জ উৎপাদনৰ লক্ষ্য ড্ৰাগ কণ্ট্ৰলাৰৰ অনুমতি বিচাৰিলে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই লাইচেন্স পালে আগষ্টত মানৱ দেহত পৰীক্ষণ ইতিপূৰ্বে অক্সফৰ্ডৰে চুক্তি সম্পন্ন ইতিবাচক বাৰ্তাৰ পিছতে শ্বেয়াৰ বজাৰত উত্থান আৰু এই বাতৰিয়ে শিৰোনাম দখল কৰিছে নিয়মীয়া বাৰ্তা বাতৰি কাকতখনত আগবাঢ়িছো আন এক বাতৰি যেহেতু N95 মাস্কৰ কথা সকলো বাতৰি কাকতে উল্লেখ কৰা হৈছে আৰু ইয়াতেও এই বাতৰিয়ে শিৰোনাম দখল কৰিছে ইয়াতে লিখিছে যে কৰোনা ভাইৰাছ ৰোধ কৰিব নোৱাৰে N95 মাস্কে জনালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে চিৰাং বঙাইগাঁও গোৱালপাৰাত মুখ্যমন্ত্ৰী কেন্দ্ৰই বান সমস্যাৰ স্থায়ী সমাধানৰ পদক্ষেপ লৈছে সোণোৱালে নিজে পৰিদৰ্শন কৰিলে বান সাহায্যৰ সামগ্ৰী আৰু ভূটানৰ পানী সন্দৰ্ভত আলোচনা কৰিব চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আৰু এই বাতৰিয়ে শিৰোনাম দখল কৰিছে নিয়মীয়া বাৰ্তা বাতৰি কাকতখনত লগতে লিখিছে যে কৃষি অৰ্থনীতিৰ উত্থানৰ সময়তে বানত স্বপ্নভংগ লকডাউনত খেতি পথাৰলৈ আকৰ্ষিত কৃষক এতিয়া হতাশা আৰু কৰোনাৰ সমানে আচলতে বানপানীও এতিয়া বহুতৰে স্বপ্ন ভগ্ন কৰিছে এয়া দেখিছে আপোনালোকে নিশ্চয় লকডাউনত যে খেতি পথাৰলৈ আকৰ্ষিত কৃষকো এতিয়া হতাশা যেহেতু বানপানীয়ে তেওঁলোকৰ কষ্টৰ আচলতে যিসমূহ কষ্টতে সকলো চূৰ্ণ বিচূৰ্ণ কৰিছে নষ্ট কৰিছে তেওঁলোকৰ খেতি পথাৰ সকলো আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে মহানগৰীত নতুনকৈ 8টা কোভিড কেয়াৰ চেণ্টাৰ 2 আগষ্টৰ ভিতৰত কোভিড ৰোগীৰ 10,000 বিছনা আৰু এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আজিৰে পৰা ৰাজ্যত আন্তঃজিলা যাতায়াত বন্ধ অৰ্থাৎ আজিৰ পৰা বুধবাৰৰ পৰা ৰাজ্যত আন্তঃজিলা যাতায়াত বন্ধ কৰা হৈছে আৰু কৈছে যে 2 আগষ্টৰ ভিতৰত কোভিড ৰোগীৰ বাবে 10,000 বিছনা সাজু কৰা হ'ব আৰু এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবাঢ়িছো আন এক বাতৰিৰ মাজলৈকে ইয়াতে লিখিছে যে নগাঁও কাৰাগাৰৰ 48 কয়দী পজিটিভ ৰাজ্যত পুনৰ কোভিড-19ত মৃত্যু 6 জনৰ নতুনকৈ আক্ৰান্তৰ সংখ্যা হৈছে 1680 গৰাকী লোক আৰু মঙলবাৰে গুৱাহাটীত 570লৈ সংক্ৰমণ 938 জন আৰোগ্য আৰু বৰ্তমান ৰাজ্যত পজিটিভৰ সংখ্যা হৈছে 26,772 গৰাকী লোক ৰিলিজ দিছে 18,033 গৰাকী লোক লগতে বৰ্তমানৰ চিকিৎসাধীন হৈ আছে
8,672 গৰাকী লোক আৰু মৃত্যু ঘটিছে 64 গৰাকী লোক আৰু প্ৰব্ৰজিত 3 গৰাকী লোক আগবাঢ়িছো আন এক বাতৰি মাজলৈকে ইয়াতে লিখিছে যে বান পৰিস্থিতিৰ জটিল ৰূপ অব্যাহত 24 জিলাৰ 2323খন গাঁও প্লাবিত জনিয়াত কন্যা শিশু মৰিগাঁৱত বোৱাৰীৰ মৃত্যু ৰাজ্যত মৃতকৰ সংখ্যা 87 জনলৈ বৃদ্ধি আৰু কামপুৰত উটি গ'ল শিশু কাজিৰঙাত প্ৰাণহানি 116টা বন্যপ্ৰাণীৰ আৰু দেখিছে বানপানী আচলতে কিদৰে কাল ৰূপ ধাৰণ কৰিছে আৰু বৰ্তমানলৈকে বানপানীত মৃতকৰ সংখ্যা হৈছে 87 জনলৈকে বৃদ্ধি আৰু কৰোনাৰ সমানে সমানে এতিয়া বানপানীৰ কাৰণেও মৃতকৰ সংখ্যা বাঢ়ি গৈ আছে মানুহৰ প্ৰাণ গৈ আছে আগবাঢ়িছো আন এক বাতৰি মাজলৈকে ইয়াতে লিখিছে যে সক্ৰিয় সিন্ডিকেট লখিমপুৰত 104টা চোৰাং গুধন জব্দ 12 জনক আটক ওলোৱা নাই জব্দকৃত গুধনৰ গৰাকীৰ পৰিচয় আৰু লখিমপুৰত 104টা গুধন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে লগতে 12 জনক আটক কৰিবলৈ সক্ষম হৈছে আগবাঢ়িছো আন এক গুৰুত্বপূৰ্ণ বাতৰি মাজলৈকে ইয়াতে লিখিছে যে একমাত্ৰ বাঙালীৰে আছে মস্তিষ্ক পাঞ্জাবী জাত নিৰ্বোধ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ বিজেপিত এতিয়া তীব্ৰ জোকাৰণি নাড্ডাৰ ফোন ক্ষমা খুজিলে বিপ্লৱ দেৱে আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আচলতে বিপ্লৱ দেৱে এক মন্তব্যক লৈ আচলতে সমালোচনাৰ সৃষ্টি হৈ আছিল তেওঁ কৈছিলে যে একমাত্ৰ বাঙালীৰে আছে মস্তিষ্ক পাঞ্জাবী জাত নিৰ্বোধ আৰু এয়া আছিল নিয়মীয়া বাৰ্তাত শিৰোনাম দখল কৰা কেইটামান বাতৰি এবাৰ মোৰ হাতত আছে দা আসাম ট্ৰিবিউন আৰু আসাম ট্ৰিবিউনত বানপানীৰ কাৰণে যি মানুহৰ মৃত্যু হৈছে সেই বাতৰি উল্লেখ কৰিছে ইয়াতে লিখিছে যে ফ্লাড চিটুৱেশ্যন ষ্টিল ক্ৰিটিকেল ডেথ toll 87 লগতে লিখিছে যে UN ready to help flood hit Assam লগতে আৰু লিখিছে COVID-19 death toll in state touches 64 আৰু যি কৰোনাৰ কাৰণে 64 গৰাকী লোকৰ মৃত্যু হৈছে সেই বাতৰি এটা আসাম ট্ৰিবিউনতো শিৰোনাম দখল কৰিছে আৰু এয়া আছিল ৰাজ্যৰ কিছুমান আগশাৰী বাতৰিকাকত কি বাতৰি শিৰোনাম দখল কৰিলে আমি আপোনালোকক জনালো কাইলৈ পুনৰ এই অনুষ্ঠান লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ ব্ৰেকফাষ্ট উইথ মাই নিউজ এনিৰ পৰা মই কবুৰে বিদায় লৈছো ধন্যবাদ